ফ্লেট যোগানৰ নামত গ্ৰাহকক প্ৰবঞ্চনা 100% ধন দিও নাপালে ফ্লেট ফ্লেটৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে থানাত গোচৰ বঙাইগাঁৱৰ খাৰিজা দুলাইগাঁৱত এটা 4 মহলীয়া ফ্লেট নিৰ্মাণ কৰি আছে অগ্ৰিম আৱাস নামৰ এটা সংস্থাই নিৰ্মাণকাৰী সংস্থাটোৱে ফ্লেট বিক্ৰীৰ নামত 100% ধন আদায় কৰিলে যদিও 4 মাহে ফ্লেটসমূহ গ্ৰাহকক হস্তান্তৰ নকৰাৰ অভিযোগ উত্থাপিত হৈছে অগ্ৰিম আৱাস সংস্থাৰ মালিক বিষ্ণুকান্ত চৌখানী আৰু সুৰেন্দ্ৰ কুমাৰ আগৰৱালা নিৰ্মাণকাৰী সংস্থাটোৱে ফ্লেটৰ কিনাবেচাৰ দায়িত্ব দিছিল মাৰ্কেটিং হেড মৃদুল গগৈক সেইমতেই মৃদুল গগৈয়ে ফ্লেট বিক্ৰীৰ নামত গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিছিল ধন অধিকাংশ গ্ৰাহকৰ পৰা 100% ধন আদায় কৰাৰ পাছতো সময়মতে ফ্লেটসমূহ হস্তান্তৰ কৰিবলৈ সক্ষম হোৱা নাই চুক্তিমতে 2024 চনৰ 31 ডিসেম্বৰত গ্ৰাহকক হস্তান্তৰ কৰিব লাগিছিল ফ্লেট বহুতকে কাস্টমাৰক কি কৰাইছে যে আপোনালোকৰ এগ্ৰিমেণ্ট হ'ব বুলি কৈ এবছৰ 2 বছৰ তেনেকৈ পিছুৱাই থাকে কিছুমানৰ আজিৰ তাৰিখ লৈকে এগ্ৰিমেণ্ট কৰাব পৰা নাই বিক্ৰীৰ এগ্ৰিমেণ্ট আৰু যিখিনিৰ এগ্ৰিমেণ্ট কৰাইছে আমি ভাবিছিলোঁ ফ্লেট আমি পামেই বহুতে 90% 100% লৈকে ধন দিছে কিন্তু যেতিয়া যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আমি গুৱাহাটী অফিচৰ পৰা কোনোবা এজন তেওঁলোকৰ একাউণ্টেণ্টে ফোন কৰি জনালে যে আপোনালোকৰ ফ্লেটৰ পইচা ফ্লেটৰ বিপৰীতে পোৱা নাই তেতিয়া হুৱা দুৱা লাগি গ'ল আৰু আমি তৎক্ষণিকভাৱে মালিকক জনালোঁ এওঁলোকৰ মালিক হ'ল বিষ্ণুকান্ত চৌখানী আৰু কো পাৰ্টনাৰ হ'ল সুৰেন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰ মাজতে অগ্ৰিম আৱাস সংস্থাৰ গাননিকে ফ্লেটৰ ধন লাভ কৰা নাই বুলি জানিবলৈ দিয়ে গ্ৰাহকক লগে লগে গ্ৰাহকসকলে ধনৰ ৰচিদ আৰু চুক্তিৰ প্ৰতিলিপি সংস্থাৰ মালিকক জমা দিয়ে এই ঘটনাৰ পাছত মালিক পক্ষই গ্ৰাহকসকলক আশ্বাস দিয়ে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পিছতো চুক্তিমতে গ্ৰাহকসকলে ফ্লেটসমূহ লাভ নকৰাক লৈ সম্প্ৰতি অনিশ্চয়তাৰ সৃষ্টি হৈছে শেহতীয়াকৈ মালিক পক্ষই মৃদুল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰক্ষীক জানুৱাৰীৰ 4 তাৰিখে অগ্ৰিম আৱাসৰ মুখ্য মালিকজন বিষ্ণুকান্ত চৌখানীয়ে তেওঁৰ নিজৰে মাৰ্কেটিং হেড মৃদুল গগৈৰ এগেইনষ্টত বঙাইগাঁও পিপি থানাত এটা গোচৰ তৰে যে মৃদুল গগৈয়ে অগ্ৰিম আৱাসৰ গ্ৰাহকসকলৰ পৰা টকা সংগ্ৰহ কৰিছে আৰু তেওঁ সেইখিনি কোম্পানীত জমা নিদিয়াকৈ পলাইছে তেওঁলোকে আমাৰ ধাৰণা হয় পৰিকল্পিতভাৱে মালিক পক্ষই এই গগৈৰ সহযোগত মৃদুল গগৈৰ সহযোগত প্ৰায় 2 কোটি টকা এই নিৰীহ মানুহৰ কষ্টপাৰ্জিত ধনখিনি আত্মসাৎ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে এতিয়া অগ্ৰিম আৱাসৰ স্বত্বাধিকাৰ বিষ্ণুকান্ত চৌখানী আৰু সুৰেন্দ্ৰ আগৰৱালা মাটিৰ গৰাকী কবিৰ সুৰানা আৰু মাৰ্কেটিং হেড মৃদুল গগৈয়ে মিলি গ্ৰাহকক প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ভুক্তভোগী গ্ৰাহকে অগ্ৰিম আৱাস সংস্থাৰ বিৰুদ্ধে বঙাইগাঁও থানাত দাখিল কৰিছে এজাহাৰ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট